নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো এই ভিডিঅ'টোত আজি আমি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ GNM নাৰ্ছিং কৰ্চৰ কথা আলোচনা কৰিম। আপোনালোকে নিশ্চয় গম পাইছে যে GNM নাৰ্ছিং কৰ্চৰ ফাৰ্ষ্ট কাউন্সেলিং অলৰেডি হৈ গ'ল। তো 3, 4, 5 নৱেম্বৰ তাৰিখে ইয়াৰে ফাৰ্ষ্ট কাউন্সেলিংটো হৈ গৈছে। তো বহুতে ইয়াৰে ফাৰ্ষ্ট কাউন্সেলিং এটেণ্ড কৰিছে। তো বহুতে ইয়াৰ চিট পাইছে আৰু কিছু সংখ্যক ইয়াত চিট পোৱাও নাই। তো বহুতকেইটা ৰিজনত ইয়াত বাৰু ৰিজেক্ট হৈছে, ডকুমেণ্ট ভেৰিফিকেশ্যন এইবিলাকৰ কাৰণে কিছুমান কেণ্ডিডেট ৰিজেক্ট হৈছে। তো বাকী এই ভিডিঅ'টোত আজি আমি ইয়াৰে এডমিশ্যন প্ৰচেছ, ছেকেণ্ড কাউন্সেলিং হ'বনে নাই, মেডিকেল ফিটনেছ চাৰ্টিফিকেট বা বহুতক কৈছে যে 7 দিনৰ ভিতৰত এডমিশ্যন ল'ব লাগে বা এখন তেওঁলোকৰ ফালৰ পৰা এডমিশ্যন লেটাৰ দিছে, সেইখনত লিখা আছে যে উইথিন 7 days এডমিশ্যন ল'ব লাগে। তো ইয়াৰে সকলোবিলাক প্ৰচেছ জনাম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি আমাৰ চেনেল প্ৰথমবাৰৰ বাবে আহিছে ছাবস্ক্ৰাইব কৰি এশ টকা বেল আইকনটো অন কৰি থৈ দিব। আৰু আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব, লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব। তো যিসকল কেণ্ডিডেট চিট পালে তেওঁলোকক আন্তৰিক অভিনন্দন জনালোঁ। তো কোনে কোনখন কলেজত চিট পাইছে সেইটো কমেণ্ট কৰি জনাব। তো কাউন্সেলিঙৰ দিনা চিট পোৱাৰ পিছত কেণ্ডিডেটবিলাকক এনেকুৱা এখন কাগজ দিছে। তো এইখন এডমিশ্যন লেটাৰ হয়। তো এইখন ফ্ৰম ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ DHSৰ পৰা দিছে। তো ইয়াতে প্ৰথমতে আহিব কেণ্ডিডেট নেম, তাৰপিছত ৰোল নম্বৰ, ৰেংক। ইয়াত দিয়া আছে ছাবজেক্ট এডমিশ্যন ইনটু GNM ট্ৰেইনিং কোৰ্চ ফৰ দ্য ছিজন 2025-26। তো ইয়াতে দিয়া আছে যে কেণ্ডিডেটজন কলেজখন, ইয়াতে কলেজখনৰ নাম বা হস্পিটেলখনৰ নাম দিয়া আছে। তো ইমান হস্পিটেলত তো এইটো কেটেগৰী, যি কেটেগৰী পৰা হয় সেই কেটেগৰীত চিলেক্ট হৈছে। তো এনেকৈ প্ৰথমতে লিখা আছে। তাৰপিছত নেক্সট পইণ্টত দিয়া আছে ইউ আৰ হেয়াৰ বাই ডাইৰেক্টেড টু ৰিপৰ্ট টু দ্য অফিচ অফ দ্য প্ৰিন্সিপাল PNO of the respective GNM training school within 7 days for attending the class and other institutional formalities. তো ইয়াতে লিখা আছে যে আপোনালোকে উইথিন 7 days 7 দিনৰ ভিতৰত যিখন চিভিল হস্পিটেল হওক, মেডিকেল কলেজ হওক, যিখনত চিট পাইছে সেইখনত এডমিশ্যন ল'ব লাগিব। তো এনেকৈ লিখা আছে। তো তাত ক্লাছ বা আদাৰ ফৰ্মেলিটিজ লাইক তাতে মেডিকেল ফিটনেছ চাৰ্টিফিকেট, তো ডকুমেণ্টখিনি ছাবমিট কৰা বা তাত এডমিশ্যন ফিজ সকলোবিলাক আপোনালোক আদাৰ ফৰ্মেলিটিছত কৰিব। তো এতিয়া বহুতে সুধি আছে যে এডমিশ্যনটো কেতিয়া ল'ব লাগিব। তো নটিছখনৰ মতে উইথিন 7 days ল'ব লাগিব। তো আপোনালোকে যিখন কলেজত চিট পাইছে সেইখনত উইথিন 7 daysৰ ভিতৰত এদিন গৈ চাব। তো কলেজখনত যোৱাৰ পিছত তাত প্ৰিন্সিপালে বা PNOই আপোনালোক এডমিশ্যনৰ কথা বা আদাৰ ফৰ্মেলিটিছৰ কথা কৈ দিব। তো সিদিনাও এডমিশ্যন হ'ব পাৰে, হয়তো এক্সট্ৰাকৈ নটিছো আহিব পাৰে। তো উইথিন 7 days বুলি দিছে। এতিয়া ঘৰৰ ওচৰত পোৱাখিনিৰ কথা নাই, কিন্তু কিছুমানে দূৰত চিট পাইছে। তো তেওঁলোকৰ ক্ষেত্ৰত কিছুমান কনফিউজন দেখা হৈছে। তো তেওঁলোকে এচেঞ্চিয়েল বস্তুবিলাক, এডমিশ্যন ফিজ, ডকুমেণ্ট বা এচেঞ্চিয়েল যিবিলাক বস্তু লাগে সেইবিলাক লৈ যাব। তো এতিয়া বহুতে সুধি আছিল যে DHSৰ ফালৰ পৰা কিবা নটিফিকেশ্যন আহিব নেকি এডমিশ্যন ৰিগাৰ্ডিং। লাষ্ট ইয়েৰো ছেম এনেকুৱা এখন কাগজ দিছিলে। তো যিখন কাগজ আপোনালোক আগতে দেখালোঁ, তাৰপিছত উইথিন 7 days এডমিশ্যন ল'ব লাগে বুলি আহিছিলে। কিন্তু উইথিন 7 daysৰ ভিতৰতে, কাউন্সেলিঙৰ উইথিন 7 daysৰ ভিতৰতে DHSৰ ফালৰ পৰা এখন এডমিশ্যন নটিচ আহিছিলে। তো এডমিশ্যন নটিচখনত তেওঁলোকে এটা তাৰিখ মেনশ্যন কৰি দিছিলে। তো সেই তাৰিখটো বা সেই তাৰিখটোৰ আগতে এডমিশ্যন ল'ব লাগে বুলি এনেকৈ কৈছিলে। যোৱা বছৰ এই নটিচখনৰ লগতে চিলেক্টেড কেণ্ডিডেট লিষ্টৰ এখন PDF দিছিলে। তো এই বছৰটো সেইটো দিয়ে না নিদিয়ে গম নাপাম, কিন্তু আপোনালোকে উইথিন 7 daysৰ ভিতৰত চিট পোৱা কলেজখনত এবাৰ ৰিপৰ্ট কৰিব, মানে গৈ চাব। বাকী কিবা যিকোনো ধৰণৰ আপডেট পালে আমি আমাৰ হোৱাটছআপ গ্ৰুপ বা টেলিগ্ৰাম গ্ৰুপত জনাই দিম। তো আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপতো জইন হৈ ল'ব, লিংক ডিছক্ৰিপশ্যনত দিয়াই আছে। তো আপোনালোকে এইখিনি কথা গম পালে কেতিয়ালৈকে এডমিশ্যন বা কেনেকুৱা সেইটো। তো এডমিশ্যনত আপোনালোকে ফিজটো পে'মেণ্ট কৰিব লাগে। তো এডমিশ্যন ফিজ বেছি নহয়, লাষ্ট ইয়াৰো 5,000 মান টকাকৈ লৈছিলে। আপোনালোকে এটা 10,000 টকা লৈ যাব। তো যিমান হয় আৰু লাষ্ট ইয়াৰটো 5,000 টকা লৈছিলে, এইবাৰ 10,000 টকা এটা লৈ যাব বাৰু। তো এইখিনি আৰু আপোনালোকে ফিজখিনি পে'মেণ্ট কৰিব লাগিব। তো ইয়াৰ পাছত আপোনালোকে মেডিকেল ফিটনেছ চাৰ্টিফিকেট এখন লাগে। তো মেডিকেল ফিটনেছ চাৰ্টিফিকেটৰ ক্ষেত্ৰত কি হৈ গৈছে, মানে বাকীবিলাক কৰ্চৰ ক্ষেত্ৰত মেডিকেল ফিটনেছ চাৰ্টিফিকেট মেডিকেল কলেজখনতে কৰায়, কিন্তু GNMৰ ক্ষেত্ৰত আপোনালোকে নিজে মেডিকেল টেষ্ট বা জইণ্ট ডাইৰেক্টৰৰ গৈ কিনে মেডিকেল টেষ্টটোৰ চাইন ল'ব লাগে বা মেডিকেল টেষ্ট কৰিব লাগে। তো আপোনালোকে জইণ্ট ডাইৰেক্টৰ অফিচত গৈ কিনে বা চিভিল হস্পিটেলত গৈ কিনে আপোনালোকৰ মেডিকেল টেষ্টখিনি কৰাই তাৰ পৰা মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন লৈ আহিব। আপোনালোকে যেতিয়া ৰিপৰ্ট কৰে তাত আপোনালোকক জনাই দিব কেনেকৈ মেডিকেল ফিটনেছ চাৰ্টিফিকেট আনিব লাগে, সকলোবিলাক জনাই দিব বাৰু। তথাপিতো আপোনালোকক কৈ দিলোঁ। তো নেক্সট ছেকেণ্ড কাউন্সেলিং হ'বনে নাই। তো
আপোনালোকক চিট কেপাচিটিৰ PDF-ৰ লিংকটো নতুন আপডেটেড চিট কেপাচিটিৰ সেইটো হোৱাটছএপৰ গ্ৰুপত দি দিম, নহ'লে আপোনালোকক লিংক ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব। তো লাষ্ট ইয়াৰতকৈ চিট কিমান ইনক্ৰিজ হৈছিল সেইখিনি তাত দিয়া আছে। আৰু EWS-ৰো কাট অফৰ PDF-টো লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো আপোনালোকে তাত কুইক লিংক ছেকশ্যন এটাত যাই কিনে চাই ল'ব পাৰিব। তো এতিয়া ছেকেণ্ড কাউন্সিলিং, তো ছেকেণ্ড কাউন্সিলিং নিশ্চয় হ'ব। তো ছেকেণ্ড কাউন্সিলিং হওঁতে অলপমান সময় ল'ব পাৰে, প্ৰায় উইথিন 1 মান্থ। তো 1 মাহৰ ভিতৰত ছেকেণ্ড কাউন্সিলিং হৈ যাব। তো নৱেম্বৰৰ লাষ্ট নহ'লে ডিচেম্বৰৰ ফাৰ্ষ্ট উইকত তো ছেকেণ্ড কাউন্সিলিঙৰ নটিফিকেশ্যন বা ছেকেণ্ড কাউন্সিলিং হোৱাৰ চান্সেছ আছে। তো ছেকেণ্ড কাউন্সিলিঙৰ কিবা নটিফিকেশ্যন দিলে বা যিকোনো ধৰণৰ আপডেট দিলে আমাৰ হোৱাটছআপ, ইউটিউব আৰু টেলিগ্ৰাম গ্ৰুপত জনাই দিম। তো আপোনালোকে আমাৰ লগত কানেক্ট থাকিব আৰু আমাৰ ৱেবছাইট ইডু অসম প্লাছ ভিজিট কৰি থাকিব। তো তাত জব আপডেটবিলাকৰ লগতে এডুকেশ্যনেল আপডেটবিলাকো দি থকা হয়। বাকী এই ভিডিঅ'টোত এইখিনি আছিল। ধন্যবাদ।